Hello everyone, good morning. আজি ৰাতিপুৱাই ফুৰিবলৈ ওলাই আহিছো মানে খোজ কাঢ়িবলৈ প্ৰিয়ংকা আৰু মই আৰু আজি বহুদিনৰ মূৰত ৰাতিপুৱা বতৰটো মুকলি কৰিছে একদিনটো একেৰাহে বৰষুণ ৰ'দ দিলে একেৰাহে ৰ'দে দি থাকে আৰু বৰষুণ দিলে একেৰাহে বৰষুণে দি থাকে একদম আমনি লগাই দিছে বৰষুণে আৰু কেইদিনমান আগত আহিছিলো খোজ কাঢ়িবলৈ ৰাতিপুৱা তাৰপিছত বৰষুণ দিয়া দেখি নহা হলো আজি বতৰটো মুকলি কৰা দেখি দুইজনী আকৌ ওলাই আহিছো আৰু গোটেই ৰাস্তাটোত বান্দৰ আমাক আজি নেখেদিলেহে ৰক্ষা আৰু এতিয়া যাওঁ অলপ দূৰ যিমান দূৰ পাৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাই চাই থাকিব শেষলৈকে আৰু আমি মানুহ বোলা প্ৰাণীবিধ কোনো কথাতে সন্তুষ্ট নহয় ৰ'দ দিলেও কওঁ ইমান ৰ'দ ইমান গৰম বৰষুণ দিলেও ইমান বৰষুণ নেৰাই হ'ল মানে কেতিয়াও আমি কোনো কথাত সন্তুষ্ট নহওঁ তেন্তে আৰম্ভ কৰিলোঁ ভিডিঅ'টো আজি এফালে যোৱা কথাও আছে ক'ত যাওঁ দেখাম আপোনালোকক এতিয়া আমি অলপ খোজকাঢ়ি লওঁ তাৰপিছত ঘৰ যাম বাইদেউ বোলে ফুলজোপাত ফটো মাৰে আপোনালোকক বান্দৰৰ জাকটো দেখাওঁ এইফালে দেখিছেনে ৰাস্তাটোত গোটেই বান্দৰ গোটেইখন বান্দৰ ৰাজ্য হৈ আছে আমাক নেখেদিলেহে ৰক্ষা প্ৰিয়ংকা আহিছে নাচাবি এইফালে বান্দৰৰ পৰা যেনে তেনে বাচি আহিছো আমি আৰু এইফালে আহি থাকোঁতে দেখিলোঁ এজনী চৰাই ধনেশ পক্ষী আৰু আজিকালি এই চৰাইবিধ একেবাৰে লুপ্তপ্ৰায় হৈ গৈছে মই আগতো কেতিয়াও দেখাই নাই আমাৰ তাত এই বোকাখাত অহাৰ পিছতহে দুবাৰ নে তিনিবাৰ দেখিছোঁ এতিয়া আহি থাকোঁতে বাটত দেখিলোঁ ভাবিলোঁ ভিডিঅ' অকণমান কৰি লওঁ আপোনালোককো দেখুৱাব পাৰিম উঠিছে নাই উঠিছে নামটো কেনে জানো হেল্ল' এভৰিৱান এতিয়া বাজিলে 9টা আৰু আপোনালোকক কৈছিলোঁৱে এফালে যাম বুলি আজি আৰু এতিয়া আমি ওলাই আহিলোঁ আৰু আমি গৈ আছোঁ উঠৰি মাদ্ৰাছালৈ দোৱা কৰাবৰ বাবে এইফালে আম্মা মই আৰু হাতীক আহিছোঁ আৰু তাত গৈ দেখাম আপোনালোকক পালোহি আমি উঠৰি মাদ্ৰাছা ইয়াত দোকানলৈ আহিছোঁ কিবা কিবি ল'বলৈ এতিয়া মাদ্ৰাছাৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে আমাক বহিব দিছে আৰু হুজুৰৰ লগত কথা পতা হৈ গ'ল আৰু আমাক চাহ দিলে খাবলৈ আৰু এতিয়া দোৱা হ'ব এতিয়া ওলাই আহিলোঁ মাদ্ৰাছাৰ পৰা এতিয়া ঘৰলৈ গৈ আছোঁ আৰু দোৱা কৰোৱা হৈ গ'ল আৰু মাদ্ৰাছাৰ ল'ৰাবিলাকৰ কাৰণে আমি কিবা কিবি লৈ আহিছিলোঁ সেইবিলাক ভিডিঅ' নাই কৰা চববিলাক দেখাবলৈ ভাল নালাগে আৰু বহুদিনৰ পৰা আহিম ভাবি আছিলোঁ দোৱা কৰাবলৈ আজি অহা হ'ল আৰু আজি আমি যোৰহাট যামগৈ পাছবেলা সেয়াও দেখাম আপোনালোকক এতিয়া গৈ লওঁ ঘৰলৈ আহি পালোহি ঘৰ আৰু আহিয়ে ৰুটি কল গাখীৰ চাহ এনেকৈ খাই লৈছোঁ বহুত বেছি ভোক লাগি আহিছিলে আৰু এইফালে আবায়ে কল আৰু কিবা কিবি পাচলি আনিছিলে খাই বৈ এইখিনি ভাবিলোঁ সামৰি লওঁ বস্তুবোৰ জেগাই থৈ এইফালে মই পাচলিও কাটি ল'লোঁ তিয়ঁহ আলু কাটিছোঁ দুপৰীয়াৰ কাৰণে ভাজিম পাই গ'লোহি আমি ঘৰ আৰু আহি পায়ে ৰুটি খাই ল'লোঁ আম্মা আৰু মই বহুত ভোক লাগি আহিছিল যাওঁতে ৰাতিপুৱা চাহ খাই গৈছিলোঁ চাহ বিস্কুট তেনেকৈ খাই গৈছিলোঁ আৰু আমাক থৈ ৰাতিক অফিচলৈ গ'ল আৰু আম্মা খাই বৈ বেংকলৈ গৈছে বেংকত তেওঁ কাম এটা আছে আৰু মই আহি গ'লোঁ পাকঘৰলৈ দুপৰীয়াৰ কাৰণে খানা বনাবলৈ এইফালে দাইল পাতি দিলোঁ আৰু বনাইছোঁ এইফালে চব্জি আৰু কি বনাওঁ দেখাম বাৰু আপোনালোকক আৰু আজি যোৰহাটৰ ঘৰলৈ যাম পাছবেলা কাপোৰ পেকিং কৰিবলৈও আছে পাকঘৰৰ কামখিনি কৰি শেষ কৰি লওঁ তাৰপৰা কাপোৰ পেকিং কৰিব লাগিব আম্মা নাযায় আজি আতিক আৰু মই যাম আম্মা দুদিনমানৰ পিছত যাব আৰু প্ৰিয়ংকা গ'ল আবাৰ লগত সেইকেইদিন আমি তাতে থাকিম ঈদলৈকে ঈদ পালেহিয়ে
ঈদলৈ আৰু বেছি দিন নাই। আৰু আজি কুঠুৰি মাত আছিলে, গৈ বহুত বেছি ভাল লাগিলে, একদম মনটো শান্তি লাগি গ'ল। বহু দিনৰ পৰা আমি একিং কৰি থৈছিলোঁ, মনতে ভাবি থৈছিলোঁ যাম বুলি, কিন্তু যোৱা হোৱা নাছিল, সময় মিলা নাছিল। আজি মিলিলে, গৈ আহিলোঁ, বহুত ভাল লাগিল। আৰু এতিয়া মই এইখিনি বনাই মেলি লওঁ, তাৰপিছত কাপোৰ পেকিং কৰিম, তাৰপৰা যোৰহাট যাম। দেখাওঁ আপোনালোকক সকলোখিনি, চাই থাকিব ভিডিঅ'টো শেষলৈকে। দাইল চব্জি হৈ গ'ল, আৰু এতিয়া কি বনাব লৈছোঁ জানেনে? এতিয়া বনাব লৈছোঁ ভেদাইলতাৰ লগত মাছৰ জোল। এইফালে ভেদাইলতাখিনি মিক্সিত পেষ্ট বনাই ল'লোঁ, আৰু এইফালে মাছ ভাজি লৈছোঁ, আৰু এটা আলু মিহি মিহি কাটি লৈছোঁ। আৰু এইফালে গেছত কেৰাহী পাতি দিলোঁ। কেৰাহীত তেল গৰম হৈ যোৱাত পিঁয়াজ নহৰু দি দিছোঁ, আৰু তাৰপিছত সোৱাদ অনুসৰি নিমখ দিম আৰু হালধি। পিঁয়াজখিনি ভাজি হৈ যোৱাৰ পিছত ইয়াতে কাটি লোৱা আলুকেইডোখৰ দি দিছোঁ, আৰু আলুকেইডোখৰ অকণমান মজি যোৱাত ইয়াত দি দিছোঁ ভেদাইলতা পেষ্টখিনি। ভেদাইলতাখিনি অলপ টাইম ভালদৰে ভাজি লোৱাৰ পিছত ইয়াতে প্ৰয়োজন মতে পানী দি দিলোঁ, আৰু তাৰপিছত দি দিম ভাজি ৰখা মাছকেইডোখৰ, আৰু তাৰপৰা ভালদৰে উতলিব দিম, আৰু তাৰপিছত আমাৰ ভেদাইলতাৰ লগত মাছৰ জোল খাবলৈ ৰেডি হৈ যাব। এতিয়া খাই বৈ আজৰি হৈ এতিয়া যোৰহাট যাবলৈ ৰেডি হৈ গ'লোঁ আমি। আৰু এইফালে গাড়ীত দেখিছেনে বস্তু একদম ভৰ্তি। যোৰহাটৰ পৰা বোকাখাট আহিলেও আমাৰ এইটো অৱস্থাই হয়, আকৌ বোকাখাটৰ পৰা যোৰহাট গ'লেও আমাৰ আকৌ এইটো অৱস্থাই হয়। যাবলৈ ৰেডি আমি, আমাৰ গাড়ী ভৰ্তি হৈ গ'ল। যোৰহাটৰ ঘৰলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু এবাৰ বোকাখাটত থকা বহুত দিনেই হ'ল, হৰিতৰ পিছতেই আহিছিলোঁ, আৰু মাজতে দুবাৰ গৈছিলোঁ যোৰহাটৰ ঘৰলৈ, এদিন থকাকৈ। আৰু এতিয়া বহুত দিনৰ পিছত গৈ আছোঁ, আৰু এইবাৰ দীঘলীয়া যাত্ৰাত গৈ আছোঁ, একদম ঈদলৈকে থাকিম। ঈদটো পালেহিয়ে, বেছি দিন নায়েই। আৰু বিয়া পিছত মোৰ এইটোৱেই গতি হৈছে, এয়া অহা যোৱাই হৈ আছে, এই যোৰহাট এই বোকাখাট। দুখন ঘৰ মিলাপ্ৰীতিকৈ থাকিব লগা হৈছে, দুখন ঘৰ হ'লে সেইটো অলপ প্ৰব্লেম হৈ যায়। গৈ আছোঁ আমি ঘৰ, লিচু লৈছে। আহি থাকোঁতে বাটতে লিচু দেখিলে, আৰু এইফালে লিচু কিনিবলৈ নামিছে, আৰু মই গাড়ীত বহি লিচু খাই আছোঁ। আতিকৰ অফিচৰে লগৰ এজন আহিছিল, দাদা এজন, তেওঁ মোক লিচু কিনি দিলে, আৰু মই গাড়ীত বহি ধুনীয়াকৈ খাই আছোঁ। এতিয়া আহি হোটেলত সোমালোঁ, কিবা এটা খাই যাওঁ বুলি। এতিয়া পালোহি যোৰহাট। এতিয়া আহিছোঁ আমি গ্ল'বেল ডায়েগনষ্টিক্স, ইয়াত ৰিপৰ্ট এটা ল'বলগীয়া আছে মোৰ, আতিক গ'ল নামি। এয়া লৈ আহিছে ৰিপৰ্ট। কিহৰ ৰিপৰ্ট বাৰু আপোনালোকক অলপ দিনৰ পিছত জনাই আছোঁ। ৰিপৰ্ট পাই গ'লোঁ, এতিয়া ডক্টৰৰ ওচৰলৈ গৈ আছোঁ। এতিয়া আহিলোঁ ডাক্তৰৰ চেম্বাৰলৈ, আৰু এইফালে মোক এতিয়া প্ৰেছাৰটো জুখি দিছে। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ, বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই বাই। আৰু কি কাৰণে ডক্তৰৰ ওচৰলৈ আহিছোঁ সেয়া বাৰু অতি সোনকালে আপোনালোকক জনাই আছোঁ মই।